চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ এক্সাৰসাইজ 3.5 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দুটা পদ্ধতিৰে সমীকৰণটো সমাধান কৰিবলৈ কৈছিলে আমাক প্ৰতিস্থাপন আৰু বজ্ৰগুণন। প্ৰতিস্থাপনটো আমি অলৰেডি কৰা হ'ল, এতিয়া আকৌ বজ্ৰগুণনো কৰা হৈছে, কিন্তু আৰু আকৌ বজ্ৰগুণন পদ্ধতিৰে আমি তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সমাধান কৰিম। এতিয়া 1 নম্বৰটো দিয়া আছে 8x + 5y = 9 আৰু 3x + 2y = 4। এতিয়া আমি বজ্ৰগুণৰ পদ্ধতিৰে কৰিম। আমি প্ৰথমে কি কৰিম 8x + 5y এই +9 লেফট সাইড আনিলো 0 হ'ল। আকৌ 3x + 2y ঠিক তেনেদৰে আমি +4 এইফালে আনিলে আমাৰ -4 = 0 হ'ল। এতিয়া আমি বজ্ৰগুণন পদ্ধতিৰে সহায়ত আগতে আমি আগৰ ভিডিঅ'ত বজ্ৰগুণন পদ্ধতি কেনেকৈ উলিয়াইছিলোঁ আমি দেখাইছিলোঁ। ইয়াতো আমি বজ্ৰগুণন পদ্ধতিৰে সমাধানটো কৰিম। x মই আগতেও কৈছিলোঁ কি তোমালোকৰ কিতাপত ফৰ্মুলা আছে বজ্ৰগুণন পদ্ধতিৰ, কিন্তু ফৰ্মুলাটো বাইহান নকৰাকৈ আমি কেনেদৰে কুৱেশ্যনটো বুজি বজ্ৰগুণন পদ্ধতিটো কৰিব পাৰোঁ তাকে আমি ভালকৈ চাব লাগে। ইয়াত এক্সৰ মান যেতিয়া আমি লওঁ এই এক্স কেইটা বাদ দিব লাগে, এইখিনি হওক এইটো -9 2 -4 ৱাইটো লিখিব নালাগে। এইটো কিমান হ'ব 5 -4 -20 এণ্ড মাইনাছ চিন বহে। আকৌ -9 × 2 কিমান হ'ব -18 হ'ল। আকৌ ৱাইৰ মান যেতিয়া লওঁ আমি ৱাইৰ এই অহকবোৰ বাদ দিব লাগে, কি কি থাকিলে এক্সৰ অহকখিনি আৰু দুৰ্বক ৰাশিটো ল'ব লাগে। তেতিয়া সদায় আমি দুৰ্বক ৰাশিৰ পৰা ষ্টাৰ্ট কৰিব লাগে। -9 আছে, ইয়াত আছে 3, আকৌ ইয়াত মাইনাছ চিন বহে, তাৰপৰা ইয়াত আছে 8 কিন্তু আকৌ ইয়াত কিমান আছে আমাৰ -4। ঠিক তেনেকৈ ইয়াত 1 যেতিয়া আমি দুৰ্বক ৰাশিটো লোৱা হয় তেন্তে আমি দুৰ্বক ৰাশিখিনি বাদ দিব লাগিব। তেতিয়া কিমান আকৌ ইয়াৰ পৰা ল'ম আমি 8 2 দেখাই দিছোঁ, আকৌ 5 মাইনাছ চিন বহে 5 × 3। এতিয়া কিমান হ'ব x -20 মাইনাছে +18 হ'ল। y -9 × 3 27, আকৌ মাইনাছে +8 4 = 32, আকৌ 1 8 2 = 16 -5 3 = 15। এতিয়া আমি কিমান পালোঁ x -20 + 18 -2, y -27 + 32 5, আকৌ 1 16 - 15 1 এইটো পালোঁ। এতিয়া আমি কি কৰিম এইটোকে এইটো ল'ম আমি এতেকে x -2 = 1/1 কিমান হয় আমাৰ 1, তেনেহ'লে x কি হ'ব -2 × 1 -2, আকৌ y/5 = 1, তেনে y আমি কিমান পাওঁ 5 1 = 5। এতেকে আমাৰ নিৰ্ণয় সমাধান কি পালোঁ x = -2 y = 5। এনেকৈ আমি বজ্ৰগুণন পদ্ধতিত কৰিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া আমাৰ 2 নম্বৰটোত আছে 4x - 3y = 23, আকৌ 3x + 4y = 11। এতিয়া সলিউশ্যন চোৱা 4x - 3y +22 এইফালে আহিলে মাইনাছ হ'ল = 0, আকৌ 3x + 4y + 11টো লেফ্ট সাইডে আনিলে কি হ'ব -11 0। এতিয়া আমি কি কৰিম আকৌ বজ্ৰগুণন পদ্ধতিৰ সহায়ত এক্সামত তোমালোকে যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলে হ'ল, কাৰণ প্ৰায় কুৱেশ্যনত দেখা দিছে যে আমাৰ পদ্ধতিবোৰ নামাকৰণ নকৰে, মেনশ্যন নকৰে, মাত্ৰ সমাধান কৰা বুলিয়ে দিয়া দেখোঁ। এতিয়া আমি এক্সৰ ওলাওতে আমি কি কৰি লৈছিলোঁ -3, ইয়াত আছে -11 -3 × -11, আকৌ মাইনাছ চিন বহে -23 × 4, আকৌ y যেতিয়া লওঁ এইটো এৰি দি পিনি আমি ইয়াৰ পৰা লওঁগৈ কিমান হ'ব -23 × 3, আকৌ -4 × -11,
আকৌ 1 যেতিয়া আমি ধ্ৰুবক ৰাশিটো লওঁ আকৌ ইয়াৰ পৰা লওঁ 4 into 4 ভালকৈ চাই যাবা মাইনাছ ইনটু বহে আৰু মাইনাছ 3 আছে ইনটু 3 এটা কিমান হ'ব x minus 3 minus 11 plus 33 minus a minus a plus 3 4s are 12 4 2s are 8 9 92 আকৌ y by minus 23 into 3 কিমান হ'ব 3 3s are 9 3 2s are 6 minus আকৌ minus a plus 4 into 11 44 আকৌ equal 1 4 4s are 16 minus a plus 3 3s are 9 এটো আমাৰ এটো কিমান হ'ব x by 33 plus 92 125 আকৌ y by minus 69 plus 44 minus 25 আকৌ equal 1 by 16 plus 9 25 এতিয়া আমাৰ কি হয় এটাকে x by 125 equal to 1 by 25 then x equal 125 by 25 কিমান যাব 5 বার গল then x equal 5 আকৌ y by minus 25 equal to 1 by 25 then y equal to minus 25 to এফালে ইনটু কৰি দিলো 25 কিমান হল আমাৰ y equal to 1 এটাকে আমাৰ নিৰ্ণয় সমাধান কি পালো x equal 5 y equal minus 1 এটো আমাৰ answer এটা next question to চোৱা এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো কি কৈছে 2x plus 3y minus 11 equal to 0 আকৌ 4x minus 3y plus 5 equal to 0 এতিয়া আমি বজ্ৰগুণন পদ্ধতিৰ হয় কি পাম x এর মান যেটা উলিয়াম x by 3 into 5 15 minus 3 minus 11 into করলে plus 33 আকৌ y minus 11 into 4 minus 44 মই ডাইৰেক্ট কৰিছো আৰু আকৌ minus 2 5s are 10 যেটা y এর মান তুলে আছে minus 11 into 4 44 minus 2 5s are 10 আকৌ 1 2 into minus 3 minus 6 আকৌ minus 3 4s are 12 the x minus 15 minus 33 কিমান হ'ব আমাৰ minus 18 আকৌ minus 44 minus 10 minus 54 আকৌ 1 minus 6 minus 12 minus a minus a plus symbol to আমাৰ কি থাকে minus 18 এটাকে x by এটো আৰু এটো ইকুয়াল কৰিম minus minus আমাৰ ক্যান্সেল হৈ গল তেনেহলে x equal to আমাৰ 18 into 1 18 x equal to 1 আকৌ y by minus 54 equal to minus 1 by 18 minus minus আমাৰ plus হল and 54 into 1 54 by 18 কিমান টাইম গল আমাৰ 3 then y equal to আমাৰ 3 এটাকে নির্ণয় সমাধান কিমান পালো x equal 1 y equal to 3 এটো আমাৰ এনসার the next প্রশ্নটো আকৌ চাও আমি 6 নম্বৰ প্ৰশ্নটো চাও কি আছে 5x plus 7y equal to 19 3x plus 2y equal to 7 the solution চোৱা এইখিনি আমি equal to 0 কৰিলো 5x plus 7y plus 19 টো এফালে আনিলো আমাৰ লেফট সাইডে মাইনাস হল 0 আকৌ 3x plus 2y plus 7 আকৌ লেফট সাইডে আনিলো minus 7 হল এটা আমি বজ্র গুণন পদ্ধতিৰ সহায়ত
x 7 into minus 7 minus 49 আকৌ minus 19 into 2 minus 38 আকৌ y minus 19 into 3 কিমান হ'ব 57 3 9 jar 27 আকৌ 3 1 jar আকৌ 2 balance আছিল 5 minus 57 আকৌ minus 5 into minus 7 minus 34 আকৌ 1 by 5 into 2 10 আকৌ minus চিন বহাই 7 into 3 কিমান হ'ল 21 এতিয়া কিমান হ'ল x minus 49 minus plus 38 আকৌ y minus 57 আকৌ minus plus 35 আকৌ 1 10 minus 21 minus 11 তাৰপিছত আমাৰ কি হ'ল x minus 49 plus 38 minus 11 আকৌ y minus 57 plus 35 minus 22 আকৌ 1 by minus 11 এটাকে আকৌ x by minus 11 equal to 1 by minus 11 equal এইটো কৰিলো কিমান হ'ব minus cancel গ'ল 11 into 1 11 1 হ'ল ঠিক তেনেদৰে আকৌ y by minus 22 equal to এইটো equal কৰিম minus 11 minus to plus হ'ল y equal to 22 into 1 22 by 11 y equal 2 এটাকে আমি কি পালো নিৰ্ণয় সমাধান x equal to 1 y equal to 2 এনেদৰে আমি বজ্ৰগণন পদ্ধতিৰে সমাধান উলিয়াব পাৰোঁ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম কিবা ডাউট থাকিলে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি দিবা মই আকৌ বুজাবলৈ চেষ্টা কৰিম